ক'ব লগা সেইটোৱে যে আমি কেতিয়াও পাহৰি যাব নোৱাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ। সেইকাৰণে আমি BTC বাকী ৰাইজে বিচৰা নিচিনা জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো প্ৰতিমূৰ্তি বা যিটো পাৰ্ক সেইটো আমি আজি উদ্বোধন কৰিলোঁ। মুঠতে এই পাৰ্কৰ নামত আমাৰ কমেও 20-25 কোটি বা 30 কোটি এনেকুৱা আমাৰ এছপেক্ট আছে। আমি কনচেপ্ট পেপাৰ বনাই আছোঁ। মুঠতে সেই যিখন পাৰ্ক হ'ব সেইটো খুব ভাল পাৰ্ক হ'ব। ইয়াৰ বাদে আপোনালোকে অকল জুবিন গাৰ্গ ডাঙৰীয়াৰ নহয়, ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ নামতো আমি ভাল এটা ষ্টেচু আৰু পাৰ্ক আমি বনাম। আৰু ইয়াৰ লগতে আপোনালোকে শুনিছে গোসাঁইয়ে মাটি বিচাৰি ওলাইছে, ইয়াতো আমাৰ ডাঙৰ এটা প্ৰজেক্ট হ'ব। ইয়াৰ বাদে আমি আজি ঘোষণা কৰিব বিচাৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াই বিজনী আৰু তামোলপুৰত স্কুলৰ সময়ত পঢ়িছিল বুলি আমি শুনিছোঁ মানে কনফাৰ্ম। তো এইখন স্কুল বা হাইস্কুলত যিখিনি প্ৰয়োজনীয় ইনফ্ৰাষ্ট্ৰাকচাৰ বা খোৱা পানী বা যিকোনো সেইখন স্কুলত আমি BTC চৰকাৰৰ পৰা বনাই দিম বুলি আমি আজি ঘোষণা কৰিছোঁ। বিজনী আৰু তামোলপুৰত জুবিন গাৰ্গ ডাঙৰীয়াই শিক্ষাটো লৈছে বুলি আমি কনফাৰ্মেশ্যন পাইছোঁ। মুঠতে এই স্কুলত মুঠতে কোনো অভাৱ হ'ব নালাগে। খোৱা পানীৰ হওক বা বাউণ্ডাৰী ৱাল হওক বা স্কুল বিল্ডিং হওক বা বাথৰুম লেট্ৰিনৰ হওক সেইবিলাক গোটেই পৰিৱেশটো ভাল আমি বনাই দিম। মুঠতে বিজনী আৰু তামোলপুৰত যিখন স্কুলত জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়ি পেলাই গৈছিল কথা সেইটোৱে। জুবিন গাৰ্গ ডাঙৰীয়া খুব ভাল বন্ধু আছিলে মোৰ লগত এটা সময়ত। হয়, মই যেতিয়া নেকি পাৱাৰত নাই তেতিয়া মই অলপ মানে ডিষ্টেঞ্চ হৈছে, তথাপিও আমাৰ যিটো ঘৰুৱা যিটো ফ্ৰেণ্ড সেইটো আছে, এতিয়াও থাকিব, ভৱিষ্যতেও থাকিব। ছাৰ, ইয়াতে যিটো কিমান বিঘা মাটিত কৰিব, কি ধৰণৰ কেনেকৈ কৰিব অলপ সেইটো আমি ইয়াত গোটেই ফেচিলিটি থাকিব। এটা পাৰ্কৰ সোমোৱাৰ পিছত আৰু আপুনি বাহিৰত ওলাই যাব নালাগে। ইয়াত থাকিব চিলড্ৰেন পাৰ্ক বা চুইমিং বা জিম বা এনেকুৱা মুঠতে খেলা ধূলাৰ পৰা আৰম্ভ কৰি সৰু সুৰা গেমছ ইয়াত সোমাই ৰাখিম আমি। মুঠতে ভাল এটা আকৰ্ষণীয় পাৰ্ক হ'ব এইটো। জুবিনৰ নামত আপুনিও ৰক্তদান? হয়, জুবিনৰ নামত আজি গোটেই অসমত এইটো প্ৰগ্ৰাম এটা ৰাখিছে DC মহোদয়ৰ নেতৃত্বত বা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি কোকৰাঝাৰতো সেইটো হৈছে। আমি প্ৰথম কোকৰাঝাৰ হিচাপে ময়ে ৰক্তদান কৰিলোঁ। খুব ভাল লাগিল ৰক্তদান দিব পাই দেই। থেংক ইউ।